Hello everyone, welcome to Editor Adda. Protect dinadore আজিও দা হিন্দু এনালাইসিসৰ নিউজ হোমক ডিসকাস কৰিব কাৰণে আমি আগবাঢ়িছো। চাও আজি 27 মাৰ্চত দা হিন্দুৰ কি নিউজ পেপাৰ আহিছে। ইয়াৰ আগতে জনাব বিচাৰো যে যদিহে আপোনালোকে যিকোনো ধৰণৰ আসাম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহলে আমাৰ চেনেলটো এডিআৰ আড্ডাই আগন্তুক এক বছৰৰ কাৰণে সম্পূৰ্ণ ফ্ৰী প্ৰিপাৰেচন কৰাই আছে। আপোনালোকে ইয়াৰ ফায়দা উঠাওক, ডেফিনেটলি উঠোৱা উচিত। ফ্ৰী মক টেষ্ট, ফ্ৰী গাইডেন্স, ফ্ৰী ক্লাसेस and free materials. Everything is free for next 1 year. Supreme Court first news to the Supreme Court stays High Court's inhuman remarks on rape attempt. Etia etu bahut eta important news hoy. ঠিক আছে, এটা ভয়ানক নিউজ আমাৰ জুডিচিয়াৰিত। যে নিউজটো হল যে সুপ্ৰিম কোৰ্টে এলাহাবাদ হাই কোৰ্টে কি হল চোৱা, এলাহাবাদ হাই কোৰ্টত গৈ পেলাই তাত এটা কেছ চলি আছিল ৰিগাৰ্ডিং দ্য ৰেপ অফ এ মাইনৰ। ঠিক আছে, গতিকে তাৰে কিছুমান চাইডক বা প্ৰাসংগিকতাক এলাহাবাদ হাই কোৰ্টে ৰেপ নহয় বুলি পেলাই ঘোষণা কৰি পেলাই সেই দোষীজনক যাব দিছিল। কিন্তু সুপ্ৰিম কোৰ্টে যেতিয়া কথাটো গম পালে তাৰ পিছতে এলাহাবাদ হাই কোৰ্টৰ সেই যেটো জাজমেন্ট তাৰ ওপৰত হোল্ড লগাই দিলে। হোল্ড মানে ৰখাই থৈ দিছে জাজমেন্টটো। কি হল কেছটো চাই অহা। ঠিক আছে, এলাহাবাদ হাই কোৰ্টে সেই কন্ট্ৰভাৰ্চিয়েল জাজমেন্টটো দিছিল মাৰ্চ 17, 2025 মানে 17 মাৰ্চ তাৰিখে দিছিল। ঠিক আছে, হাই কোৰ্টে কিয় সেই জাজমেন্টটো দিছিল মই এবাৰ পঢ়ি দিছো যে মেয়াৰ grabbing the breast of a minor and attempting to lower her garments was not enough to constitute an attempt to rape. So attempt to rape or karone ki condition lagibo hei kotha to high court e yate koisil. ঠিক আছে, আৰু যেখিনি তাতে proof আছিল তাৰ ওপৰত high court e কৈছে যে it is not enough that it was or he was trying to rape her. এনেকুৱা ধৰণৰ এটা controversial judgment দিলে। So তেতিয়া সেই মেটাৰটো গৈ যে সুপ্ৰিম কোৰ্টত গৈ পালে। সুপ্ৰিম কোৰ্টত জাস্টিস বি.আৰ. গাভাই এখেতৰ আন্ডাৰত কি হয় যিখন বেঞ্চ আছিল সেই বেঞ্চখনে হোল্ডত ৰাখি দিলে এই ঘটনাটো আৰু ক্ৰিটিসাইজ কৰিলে যে এনেকুৱা এটা সেনসিটিভ ঘটনা কিমান লাইটলি লব নালাগে বুলি পেলাই। সুপ্ৰিম কোৰ্ট ফাউণ্ড দ্য হাই কোৰ্ট অৰ্ডাৰ টু বি টোটালি ইনসেনসিটিভ, ওকে, ইনহিউমেন এণ্ড আননোন টু দ্য টেনেটস অফ ল। কলে সুপ্ৰিম কোৰ্টে কলে যে হাই কোৰ্টে এনেকুৱা এটা যে অৰ্ডাৰ দিলে কি হয় নিউজটো ভালদৰে পঢ়ি লবা আৰু মই এক্সপ্লেইন ডেফিনেটলি কৰিমেই যে সুপ্ৰিম কোৰ্টে কৈছে যে এলাহাবাদ হাই কোৰ্টে এনেকুৱা এটা ইনসেনসিটিভ অৰ্ডাৰ দিলে বা সেই অৰ্ডাৰটো বহুত ইনহিউমেন হয় বুলি পেলাই ঘোষণা কৰিলে। একচুয়ালি কিছুমান ক্ষেত্ৰত কন্ট্ৰভাৰ্সি হয়। ঠিক আছে, so it is one of them. The Supreme Court noted that the trauma of the minor victim was detailed in the order, but the High Court still ruled that there was no intent to rape, showing a complete lack of insensitivity. High Court কৈছে যে there was no intent to rape. ঠিক আছে, simply grabbing the breast and lowering her undergarments doesn't mean that he wanted to rape her. এই বুলি পেলাই সুপ্ৰিম কোৰ্টে কলে, হাই কোৰ্টে কলে। ঠিক আছে, কিন্তু সুপ্ৰিম কোৰ্টে এই যেটো জাজমেন্ট এলাহাবাদ হাই কোৰ্টৰ বহুত বেছি ইনসেনসিটিভ বুলি ঘোষণা কৰিলে। এতিয়া চাও আহা, এতিয়া ৰেপৰ লগত ৰিলেটেড কিছুমান লিগেল জাজমেন্ট বা কেনেকুৱা কি ল আছে চাও আহা। লিগেল এণ্ড প্ৰচিডিউৰেল ইস্যু। সো যদি মাইনৰ গাৰ্ল হয় তেনেহলে আছে আমাৰ ওচৰত পক্সো এক্ট। পক্সো মানে প্ৰটেকশন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেস এক্ট। ঠিক আছে, আৰু আজিৰ যেটো কেছৰ ওপৰত আমি ষ্টাডি কৰি আছো তাৰ টাইমলাইনটো এবাৰ চাই লোৱা। 10 নৱেম্বৰ 2021 এই ঘটনাটো সংঘটিত হৈছিল। 12 জানুৱাৰী 2022 ভিকটিমৰ মাৰ্ডাৰ। সো কিমান ডিলে হৈছে, ঘটনাটো সংঘটিত হৈছিল 2021 10 নৱেম্বৰ। জানুৱাৰী 12, 2022 কি হল, ভিকটিমৰ মাৰ্ডাৰে মাকে গৈ পেলাই কেছ ফাইল কৰিলে। ঠিক আছে, এখন এটা এপ্লিকেশন দিলে। 21 মাৰ্চ 2022 কি হল, স্পেশাল জাজে সেই কমপ্লেইনটো একসেপ্ট কৰিলে। 23 জুন 2023 কি হল, একিউজ জনক সামন কৰিলে, মাতি পঠালে কোৰ্টলে। ৰাইট, 13 নৱেম্বৰ 2024 কি হল, ৰিভিজন পিটিশন ফাইল ইন এলাহাবাদ হাই কোৰ্ট। তাৰ পিছতে
March 27 ত ৰিসেন্টলি কি হল যে হাই কোর্ট ডেলিভার্স ইজ কন্ট্রোভার্সিয়াল জাজমেন্ট হুইচ হাই কোর্ট লেটার সুপ্রিম কোর্ট লেটার স্টেজ ঠিক আছে সো ইমান যদি ডিলে হ'ব হয় কোনোবা এটা ঘটনা যেটো ঘটনা 10 নৱেম্বৰ 2021 ত সংঘটিত হৈছিল সো আজিলৈকে সেই ঘটনাটো চলি আছে ঠিক আছে আজিও কোনো তাৰ সলিউশন ওলোৱা নাই বা ওলাইছে যদিও এটা কন্ট্রোভার্সিয়াল সলিউশন হে ওলাইছে যেটো acceptable নহয় এতিয়া ফলো আপ হ'ব ইয়াৰ নিউজটো ঠিক আছে ইয়াতে শেষ হোৱা নাই এই সময় নিউজ ফলো আপ নিউজ মানে কাইলৈ পৰখিলো মেবি ইয়াৰ ওপৰত আহিব কাৰণ ফাইনালি শেষ হোৱা নাই কেছটো ঠিক আছে ইট ইজ অনগোইং সুপ্ৰিম কোৰ্ট এতিয়া হোল্ডত ৰাখি থৈছে সো ইয়াৰ ওপৰত কি জাজমেন্ট সুপ্ৰিম কোৰ্টে দিয়ে হেতুহে আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব নেক্সট হল লালু তেজাসী aid way to protest in Patna against center's waqf bill center মানে সেন্ট্রাল গভর্নমেন্টে এখন waqf bill হৈ আছে সেই বিলখনৰ এগেইনষ্ট অফ দা অপজিশন লিডাৰ সমূহে প্ৰটেষ্ট কৰিছে হেতুৱে আছিল যে 8 আগষ্ট 2024 ত কি হয় waqf act 1995 খন লোকসভাত এমেন্ড কৰিবৰ কাৰণে প্ৰস্তাৱ দিলে আৰু তাৰে পৰা সেই কন্ট্রোভার্সি ষ্টাৰ্ট হৈছে waqf মানে হৈছে যেতিয়া মুসলিম লোকসকলে ৰিলিজিয়াস বা চেৰিটেবল কাৰণত নিজৰ মাটি দান কৰে সেই প্ৰসেসটোকে waqf বুলি কয় তাৰে ৰিলেটেড কিছুমান লস আছে ঠিক আছে লস এনেকুৱা ধৰণৰ যে সেই দান কৰা মাটিবোৰ কোনোবাই পাৰ্সোনাল ইউজৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে বা এনেকুৱা ধৰণৰ বা waqf ল্যান্ড সমূহ কেনেকৈ কন্ট্ৰোল কৰা হ'ব সেই সমূহক লৈ পেলাই এখন এক্ট আছে waqf এক্ট বুলি কয় আৰু সেই এক্টখনে বৰ্তমান এমেন্ড কৰিব আৰম্ভ কৰিছে ঠিক আছে এমেন্ড কৰিব আগবাঢ়িছে সেন্ট্রাল গভৰ্নমেন্টে এখন বিল প্ৰস্তুত কৰিছিল সেই তাৰ পৰাই কন্ট্রোভার্সি ষ্টাৰ্ট হৈ গ'ল কন্ট্রোভার্সি ইন দা সেন্স যে তেওঁলোকে কৈছে যিসকল মুছলমান অৰ্গানাইজেশ্যন ইয়াতে জড়িত আছে এই প্ৰতিবাদত সেই সকল হল ইমাৰাতে সাৰিয়া খানকাহ মাজিবিয়া জামিয়া উলামা এ হিন্দ এণ্ড জামাতে ইছলাম এটসেট্ৰা তেওঁলোকে কৈছে যে এটো একচুয়ালি বহুত বেছি ইন্টাৰভেনশন হৈছে কাৰণ আমাৰ ইণ্ডিয়াত কি হয় যে উই আৰ এ সেকুলাৰ কান্ট্ৰি ঠিক আছে সো তেওঁলোকৰ মতে কৈছে যে সেন্ট্রাল গভৰ্নমেন্টে ইমান বেছি ইন্টাৰভেনশন কৰিব নালাগে waqf ল্যান্ডৰ ওপৰত ঠিক আছে এটো মুছলমানসকলৰ নিজা বিষয় আৰু তেওঁলোকে সেলফ গভৰ্ন কৰাটোৱে ভাল বুলি বলে তেওঁলোকে কৈছে আৰু হেতুক লৈয়ে বৰ্তমান পলিটিক্যাল পাৰ্টি সকলে মানে এই সো প্ৰথমে ষ্টাৰ্ট দিলে এই মুসলিম অৰ্গানাইজেশ্যন বিলাকে প্ৰটেষ্ট কৰিবৰ কাৰণে আৰু তেওঁলোকক গৈ বৰ্তমান পলিটিক্যাল পাৰ্টিটো যোগদান দিছে পলিটিক্যাল পাৰ্টি একচুয়ালি আমাৰ অপজিশন পাৰ্টি বিলাকে ঠিক আছে সো লাহেকে এইটো এটা পলিটিক্যাল মুভমেন্টত কনভাৰ্ট হৈছে নেক্সট হল the center slams a biased report by US Commission on Religious Freedom so US Commission on International Religious Freedom এটা ৰিপৰ্ট USA পাবলিশ কৰে প্ৰত্যেক বছৰে আৰু সেই ৰিপৰ্টটো বহুত বেছি কন্ট্রোভার্সিয়াল হয় ঠিক আছে আৰু সেই ৰিপৰ্টটো বৰ্তমান আকৌ পাবলিশ কৰিছে তাৰ ওপৰত আজি নিউজটো আছে যে ইণ্ডিয়াক সোৱা কান্ট্ৰি অফ পাৰ্টিকুলাৰ কনসাৰ্ন বুলি পেলাই ঘোষণা কৰিছে কোনে US ৰিপৰ্ট অন International Religious Freedom US Commission on International Religious Freedom এ পাবলিশ কৰা এটা ৰিপৰ্টত আমাৰ ভাৰতখনক কান্ট্ৰি অফ পাৰ্টিকুলাৰ কনসাৰ্ন বুলি পেলাই ঘোষণা কৰিছে এতিয়া সেই যেটো ৰিপৰ্ট US পাবলিশ কৰা হয় যে USCIFR RF মানে United States Commission on International Religious Freedom তাতে বেলেগ বেলেগ দেশ বিলাকত মাইনৰিটি বিলাকৰ ওপৰত কেনেদৰে গভৰ্নমেন্ট খনে একচন লয় বা তাৰ প্ৰতি বিহেভিয়াৰ দেখুৱায় হেবোৰ ষ্টাডি কৰে ঠিক আছে এই ৰিপৰ্টে কৈছে যে আমাৰ ভাৰতত মাইনৰিটি সমূহৰ ওপৰত ইকুৱেল ব্যৱহাৰ কৰা নহয় এই ৰিপৰ্টে আমাক কৈছে যে UAPA অৰ্থাৎ এন্টি টেৰৰ ল অৰ্থাৎ আনলফুল এক্টিভিটিজ প্ৰিভেনশন এক্ট হা বা FCRA ফৰেইন ফান্ডিং ৰেগুলেশন অৰ CAA সিটিজেনশিপ ল এই কা হক FCRA হক বা UAPA ল হক এই ল সমূহ একচুয়ালি মাইনৰিটি এগেইনষ্টতে কেতিয়াবা ব্যৱহাৰ কৰা হয় বুলি পেলাই সেই ৰিপৰ্টে কৈছে ঠিক আছে কাৰণ কাট কি হৈছিল কাখন আছে কাৰ এটা ৰিলিজিয়াস বেসিস আছিল ঠিক আছে সকলো ধৰণৰ ধৰ্মাৱলম্বী মানুহক ভাৰতত সিটিজেনশিপ দিয়া নহৈছিল কাৰণ কাৰ কথাটো আপোনালোকে ডেফিনেটলি গমে পায় বা আনলফুল এক্টিভিটিজ প্ৰিভেনশন এক্ট হক বা ফৰেইন ফান্ডিং ৰেগুলেশন এতিয়া চোৱা কিছুমান ইনষ্টিটিউচনক এডুকেশন ইনষ্টিটিউচন হক বা চেৰিটেবল অৰ্গানাইজেশ্যন বিলাকক হক তাত ইন্টাৰনেশনাল ফান্ডিংৰ ওপৰত আমাৰ RBI যথেষ্টখিনি ৰেগুলেশন কৰে তাৰ কাৰণ হক যে কাৰ
ৰেগুলেশ্যন কৰাৰ কাৰণ হ'ল যে টেৰৰ ফাণ্ডিং যাতে নহওক। টেৰৰ ফাণ্ডিং মানে কেতিয়াবা এনেকুৱা ইণ্টাৰনেশ্যনেল ফাণ্ডিং বিলাক এই ফাণ্ডিং বিলাকটো হয় কিহৰ কাৰণে এডুকেশ্যন প্ৰমোচনৰ কাৰণে ইনষ্টিটিউট বা চেৰিটেবল ৰিজনত হেল্থ কেয়াৰ কাৰণে স্কুল খুলিবৰ কাৰণে কিন্তু কি হয় সেই ফাণ্ডসমূহ কেতিয়াবা টেৰৰ ফাণ্ডিং হিচাপে ইউজ কৰে টেৰৰিষ্ট অৰ্গেনাইজেশ্যন বিলাকে ঠিক আছে সেইটো কাৰণে ডেফিনেটলি ইয়াৰ ওপৰত ৰেগুলেশ্যনটো থাকিবই লাগে কিন্তু ইউএছ গভৰ্ণমেণ্টে সেই কথাটোৱে আমাক ক্ৰিটিচাইজ কৰিছে যে ফৰেইন ফাণ্ডিঙৰ ওপৰতো আমি কেতিয়াবা মানে ৰিলিজিয়াছ ইনষ্টিটিউশ্যন বিলাকৰ ওপৰত ফৰেইন ফাণ্ডিঙো কেতিয়াবা আমাৰ গভৰ্ণমেণ্টে কণ্ট্ৰল কৰে এণ্ড হুইচ ইজ নেচেচাৰী মানে কণ্ট্ৰল কৰিব লাগে সেইটো কাৰণে আমাৰ ইণ্ডিয়াৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কৈছে যে ইউএছএ যেটো ৰিপৰ্ট পাব্লিছ কৰিছে ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্ৰীডমৰ ওপৰত সেইটো বায়াছড হয় আৰু পলিটিকেলি মটিভেটেড হয় আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে কৈ দিছে বা স্পক্স পাৰ্চনে কৈছে ৰাণধীৰ জয়ছোৱালে যে ইউএছৰ যেটো ৰিপৰ্ট পাব্লিছ কৰিছে ইউনাইটেড নেশ্যনছ কমিশ্যন অন ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্ৰীডম সেই ৰিপৰ্টটো একচুৱেলি পলিটিকেলি বায়াছড হয় বা পলিটিকেলি মটিভেটেড হয় ঠিক আছে আৰু ডেলিভাৰিটলি তেওঁলোকে আগন্তুক কেইবছৰমানৰ পৰা আমাৰ ভাৰতক কান্ট্ৰি অফ পাৰ্টিকুলাৰ কনচাৰ্ন অৰ্থাৎ চিপিচিৰ লিষ্টত তেওঁলোকে ৰাখিছে আৰু কিছুমান দেশক ৰাখিছে যেনেকৈ চাইনা ম্যানমাৰ পাকিস্তান ইৰাণ ৰাছিয়া চাইনা ম্যানমাৰ পাকিস্তান ইৰাণ ৰাছিয়া সাউদি আৰবিয়া এই কান্ট্ৰিসমূহকো কান্ট্ৰি অফ পাৰ্টিকুলাৰ কনচাৰ্ন লিষ্টত তেওঁলোকে ৰাখিছে বাট উই আৰ এ সভাৰেইন ইণ্ডিপেণ্ডেণ্ট কান্ট্ৰি ঠিক আছে ইউএছ গভৰ্ণমেণ্টে কি ৰিপৰ্ট পাব্লিছ কৰে ডেফিনেটলি সেয়া বায়াছড হ'ব সেইটো কাৰণে আমাৰ ভাৰতৰ গভৰ্ণমেণ্টে কৈছে যে নেক্সট টাইমৰ পৰা আমাৰ ইয়াত ইউনাইটেড নেশ্যনছ কমিশ্যন ফৰ ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্ৰীডমৰ যদি কোনোবা মানুহ আহে আমি ইয়াত এণ্ট্ৰি নিদিওঁ ঠিক আছে কাৰণ এইবিলাক এটা ছাৰ্ভে বেচিছত হয় আৰু সেইবিলাক বায়াছড হোৱাৰ সম্ভাৱনা ডেফিনেটলি থাকে ঠিক আছে যিবিলাক ছাৰ্ভে ৰিপৰ্ট সম্পূৰ্ণ নহয় ডেফিনেটলি তাত কোনোবা এটা পলিটিকেল মটিভেশ্যন বা বায়াছনেছ ডেফিনেটলি থাকে আৰু সেইটো কথাই আমাৰ ফৰেইন মিনিষ্ট্ৰীও কৈছে যে উই ডু নট একচেপ্ট দিছ ৰিপৰ্ট ইজ বায়াছড এণ্ড পলিটিকেলি মটিভেটেড ঠিক আছে সো ইয়াৰ বেচিছত কেইটামান এমচিকিউ কুৱেশ্যনছ দি দিছোঁ 3 4 5 5টা এমচিকিউ কুৱেশ্যন প্লিজ ডু এটেম্প্ট দিছ এণ্ড কিপ ৱাচিং থেংক ইউ so much